মই মুদবি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰথমে চাওঁ আহক হেডলাইনছ বৰক্ষেত্ৰী মহাবিদ্যালয়ত সৰস্বতী পূজা মংগলদৈ প্ৰতিখন শিক্ষানুষ্ঠানতেই সৰস্বতী পূজা 55 নং ধিং সমষ্টিত বিজেপি দলৰ এক যোগদান সভা ডাঙৰপচি মদন মোহন কীৰ্তন ঘৰৰ প্ৰাংগণত পালনামৰ ৰূপালী জয়ন্তী এতিয়া আহিছোঁ বিতং বাতৰিলৈ বৰক্ষেত্ৰী মোকালবৰ প্ৰতিখন শিক্ষানুষ্ঠানতে আজি অনুষ্ঠিত হয় জ্ঞান বিদ্যা আৰু কলাৰ অধিষ্ঠাত্ৰী দেৱী বাগদেৱীৰ পূজা শ্ৰদ্ধা আৰু ভক্তিৰে মুখৰিত হৈ পৰে শিক্ষানুষ্ঠানসমূহৰ পৰিৱেশ সমান্তৰালকৈ বৰক্ষেত্ৰী মহাবিদ্যালয়তো একেই পৰিৱেশ দেখিবলৈ পোৱা যায় পুৱাৰে পৰা মহাবিদ্যালয়ৰ চৌহদত অগণন শিক্ষাৰ্থীয়ে ভিৰ কৰে আৰু তেওঁলোকে পৰম্পৰাগত নিয়ম নীতিৰে পূজা অৰ্চনা কৰি দেৱীৰ আশীৰ্বাদ লয় নাম বৰক্ষেত্ৰী মহাবিদ্যালয় আজি প্ৰায় আপোনাৰ 1500 প্লাছ আমাৰ উপস্থিত আছে আমাৰ কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 3000 আমাৰ এডমিশ্যন নামভৰ্তি আছে আমাৰ মহাবিদ্যালয়খনত হয় আচলতে আজি আমি প্ৰতি বছৰৰ দৰে মা বীণাপাণি ৰাখিক বিচাৰি আমি মহাবিদ্যালয় প্ৰাংগণত আচলতে তেখেতক আৰাধনা কৰাৰ বাবে আমি সৰস্বতী পূজা ভাগ অনুষ্ঠিত কৰিছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ প্ৰায়খিনি আহিছে আজি মহাবিদ্যালয়লৈ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ ষ্টুডেণ্ট হয় আৰু বহুত ভাল লাগিছে সৰস্বতী পূজাৰ যিখিনি আমি দৃশ্য দেখা পাইছোঁ আৰু পূজা উদযাপনো কৰিছে ছাৰ বাইদেউসকলৰ লগতো আৰু ভাল লাগিছে আৰু গোটেইখিনি আহিছে এটা অনুভৱ আৰু মোৰ দ্বিতীয় মানে সৰস্বতী পূজা মানে ইয়াৰ আগতো হৈছিল বহুত ধুনীয়া হৈছিল আগতেও আৰু এতিয়াও মানে সম্পূৰ্ণ ভাল লগা দৃশ্য আৰু কৰিছোঁ যে সকলো ল'ৰা ছোৱালীৰ মানে ভালদৰে পৰীক্ষা দি মানে উত্তীৰ্ণ হয় যাতে এইটোৱে কামনা কৰিছোঁ আৰু সকলোৰে ভাল হওক সকলোৱে সফল হওক অনুষ্ঠানটো সম্পূৰ্ণ আধ্যাত্মিকতাৰে পাৰ হৈছে আৰু আহি পেলাই খুবেই ভাল লাগিছে আৰু মই এইখন কলেজৰ পৰা মানে কমপ্লিট হৈছে পঢ়া হ'লেও আহিছোঁ মানে ভাল লাগে আৰু আহি পেলাই কি কামনা মানে যিহেতু পঢ়ি আছোঁ ভাল হওক সকলোৰে সেইটোৱে আৰু মই এতিয়া ইয়াৰ পৰা MNC কলেজত পঢ়োঁ এতিয়া MA ফাৰ্ষ্ট চেম পঢ়ি আছোঁ ইয়াৰ পৰাই পাছ কৰিছোঁ আগৰ পৰাই খুবেই ভাল লাগে এইবাৰো সেনেকুৱা ভাল লাগিছে আৰু যিহেতু নতুন নতুন ষ্টুডেণ্ট আহিছে মানে ভালেই আৰু ভাল লাগিছে আৰু সকলো মিলি পেলাই বৰক্ষেত্ৰী মহাবিদ্যালয় মোকালম ইয়াত 2000 মান আছে আৰু 1500 2000 আজি খুব ভাল লাগিছে আৰু বিভিন্ন কলেজৰ পৰা ষ্টুডেণ্ট আহিছে ইয়াত আমাৰ কলেজত আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীও আহিছে ইয়াত খুব এটা মানে মৰম লগা দৃশ্য আৰু কি কৈছে ছেক্ৰেটাৰী মই আলোচনী সম্পাদিকা সৰস্বতী পূজা এইবাৰ মোৰ ফাৰ্ষ্ট টাইম হয় আৰু বহুত ল'ৰা ছোৱালীক দেখি নিজৰে ভাল লাগিছে আৰু সব কলেজৰ পৰা আহিছে ৰাজ্যৰ আনন্দ প্ৰান্তৰ লগতে মংগলদৈ প্ৰতিখন শিক্ষানুষ্ঠানতো সৰস্বতী পূজা অনুষ্ঠিত হয় PMC মংগলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো জাকজমকতাৰে আজি পূজা অনুষ্ঠিত হয় এই পূজা আৰাধনাৰ লগতে দুপৰীয়া পৰিস্মিতা নাথৰ নাগাৰা নামৰ ব্যৱস্থাও কৰা হয় এই বিদ্যালয়খনত PMC নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মংগলদৈত আজি অইন বছৰৰ দৰে আজি বাগদেৱী সৰস্বতী মাৰ পূজা আৰাধনা কৰা হৈছে ইয়াতে আজি বিশেষকৈ নাগাৰা নাম আজি আমাৰ বিশেষ কাৰ্যসূচীত নাগাৰা নাম আছে দুপৰীয়া 12:30 বজাত আৰু সকলোৱে উলহ মালহেৰে এই পূজাখন আৰম্ভ কৰিছে এতিয়া আমাৰ পূজাত মানে পুৰোহিতে কামখিনি আৰম্ভ কৰিছে পূজাৰ অন্তত আমাৰ সকলোৰে কাৰণে ভোগ বিতৰণ কাৰ্যসূচী এটা আছে সকলোৱে ভোগ খাব উলহ মালহৰ পূজা সৰস্বতী মাৰ আশীৰ্বাদ লৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী যিহেতুকে তেওঁৰ এই আশীৰ্বাদ লৈ আমাৰ ছাত্ৰীসকলে আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰিব তেওঁৰ আশীৰ্বাদ ল'ব আজি খুব ফূৰ্তি পাইছে স্থানীয় মানুহৰ সমাগম হৈছে সকলো আমাৰ ইয়াতে সকলোৰে সহযোগিতা পাইছোঁ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো ইয়াতে আজি এই পূজাত সহযোগ কৰিছে আৰু স্থানীয় প্ৰশাসনৰো সহযোগিতা আছে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়কো আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ অতিৰিক্ত আয়ুক্ত শিক্ষা তেখেতকো আমন্ত্ৰণ জনাইছোঁ তেখেতো আহিব আৰু গতিকে আমাৰ খুব উলহ মালহেৰে পূজাখন সমাপ্ত হ'ব বুলি আমি কামনা কৰিছোঁ
সমাগত 2024 বিধানসভা নিৰ্বাচন সকলো ৰাজনৈতিক দলে এতিয়া চলাইছে নিৰ্বাচনী তৎপৰতা। তাৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টীয়ে চলাইছে প্ৰস্তুতি আৰু আজি ধিং সমষ্টিৰ অন্তৰ্গত বালিকটীয়াত বিজেপি দলৰ এক সভা অনুষ্ঠিত হৈছে আৰু উক্ত সভাত বিজেপি দলৰ ধিং সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰজিৎ গোস্বামীৰ উপস্থিতিত প্ৰায় 2 শতাধিক ৰাইজে আনুষ্ঠানিকভাৱে যোগদান কৰে। আমি বহুত দিন ভুগিলোঁ, কংগ্ৰেছত ভোট দিলোঁ, ভুগিলোঁ, ইউটিউবত ভোট দিলোঁ, ভুগিলোঁ, সব ফাঁকি চুকি দুজি ঠগিছোঁ। এতিয়া এইবাৰ বিজেপিৰ ধিং সমষ্টি জিকাই পেলাই MLA জিকাই পেলাই লাগে আকৌ 5 বছৰ ঠগিম। আপোনালোকে বিজেপি দলৰ প্ৰাৰ্থিত্ব হিচাপে অমৰজিৎ গোস্বামীক কেনেকুৱা হ'ব? ভাল ল'ৰা, ভাল প্ৰাৰ্থী কি আপোনালোকে আশীৰ্বাদ কৰিব যাতে এইবাৰ ধিং সমষ্টি বিজেপি যাব পাৰে, এইটো আমাৰ কামনা। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, শর্মা জিন্দাবাদ, ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, অমরজিৎ গোস্বামী জিন্দাবাদ, অমরজিৎ গোস্বামী জিন্দাবাদ। স্বইচ্ছাই ওলাই আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, কি ক'ব? এতিয়া আমি ওলাই আছোঁ দে, বহুত দিন ধৰি আমি মানে কষ্ট ভোগ কৰি আছোঁ। এই কৰাতে আমি এতিয়া বিজেপি দলত যোগদান দিছোঁ চবেই। আমি ৰাইজৰ আমাৰ গাঁৱৰ মানুহ যিমান আছে চবেই আহিছে, 500ৰ ওপৰত মানুহ হ'ব আহিছে। এতিয়া ধিং সমষ্টিত এইবাৰ বিজেপিয়ে দখল কৰিব ইনশাল্লাহ, আমি আশা কৰিছোঁ। আৰু বালিকটীয়াত এক যোগদান কাৰ্যসূচীত আজি আমাৰ এই অঞ্চলটোত আজি 20 বছৰ ধৰি AIDFৰ আপোনাৰ যিটো উন্নয়নৰ নমুনা, তাৰ প্ৰতি মানুহবিলাকৰ এইটো বিৰাট জন্মিছে আৰু AIDF হওক, কংগ্ৰেছ হওক, তেওঁলোকৰ প্ৰতি মানুহৰ আস্থাটো নোহোৱা হৈছে। আজি বিজেপি দলৰ যিটো উন্নয়নৰ ধাৰা, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো উন্নয়নৰ ধাৰা, যিটো গতিত আমি কাম আৰম্ভ কৰিছে, তাৰ প্ৰতি আকৃষ্ট হৈ আচলতে এই মানুহসকলে সকলোৱে আমাৰ বিজেপি দলত আজি যোগদান কৰিছে। আচলতে প্ৰেক্টিকেলি ক'ব গ'লে এইটো আচলতে আমাৰ বিজেপি দলে যিখিনি কাম ৰাইজৰ কাৰণে যিখিনি কৰিছে তাৰ আচলতে ফলশ্ৰুতি আজি এই মানুহখিনি নিজে নিজে আজি বিজেপি দলত যোগদান কৰিছে। কিমান মানুহে যোগদান কৰিছে আজিতো আপোনালোকে দেখিছে, এইটোতো আচলতে আনকাউণ্টেবল দিছে, আমি গন্তি কৰিব নোৱাৰোঁ। মিনিমামটো 150-200 মানুহে জইন কৰিছে, আপোনালোকে দেখিছে, আপোনালোকৰ সন্মুখতে আছে, গোটেই টিভি কেমেৰাৰ সন্মুখতে আছে গোটেইখিনি। যি দেখা গৈছে AIDFে হওক বা কংগ্ৰেছেই হওক, বিজেপিৰ প্ৰতি যি এটা ঘৃণাভাৱৰ প্ৰচাৰ আমাৰ সংখ্যালঘু মানুহৰ মাজত চলাইছে, আপুনি এই সন্দৰ্ভত তেওঁলোকক কি ক'ব? তেওঁলোকৰ দোকানখন তেনেকৈয়ে চলে সদায়। আজি 70 বছৰ হওক, AIDF হওক, দোকান তেওঁলোকে সদায় সেই ধৰ্মৰ ৰাজনীতি কৰিয়ে দোকান চলাই আছে। কিন্তু এইবাৰ মানুহে কিন্তু তেওঁলোকক বিমুখ কৰিব। আপোনালোকৰ সন্মুখতে সকলোৱে স্বতঃস্ফূৰ্তভাৱে যিটো আমাৰ বিজেপি দলৰ প্ৰতি যিটো সমৰ্থন কৰিছে, গতিকে আজি এইবাৰ প্ৰমাণ কৰিব যে মুছলিম ভাইসকল আৱেগৰ বশীভূত হৈ এইবাৰ ভোট নিদিয়ে, এইবাৰ উন্নয়নৰ খাতিৰত ৰাইজক আমাৰ বিজেপি দলক ভোট দিব। ডাঙৰকুছি মদন মোহন কীৰ্তন ঘৰৰ প্ৰাংগণত পাল নামৰ ৰূপালী জয়ন্তী উদযাপন। বৰপেটাৰ ডাঙৰকুছি গাঁৱৰ মদন মোহন কীৰ্তন ঘৰৰ প্ৰাংগণত 25 বৰ্ষ পূৰ্ণ হোৱা উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে 5 দিনীয়াকৈ ৰূপালী জয়ন্তী উদযাপন কৰে আৰু এই কাৰ্যসূচী অহা 26 জানুৱাৰীত সামৰণি পৰিব। শোভাযাত্ৰা ৰাতিপুৱা 10 বজাৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰা কথা আছিল আৰু আবেলি 3 বজাৰ পৰা আমাৰ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান হ'ব আৰু সন্ধিয়া 6 বজাত স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰা হ'ব আৰু অহাকালিৰ পৰা 26 জানুৱাৰীলৈকে অবিৰতভাৱে এই পালনাম চলি থাকিব। 26 তাৰিখে দুপৰীয়া এই পালনামৰ সামৰণি কৰিব আৰু সামৰণিৰ পিছত প্ৰসাদ বিতৰণ ও প্ৰীতিভোজ অনুষ্ঠিত কৰা হ'ব। দেখা গৈছে যথেষ্ট ৰাইজৰ সমাগম। বিশেষ আকৰ্ষণ মানে আমাৰ ভাগৱত পাঠ বিনীত বৰা ভাৱ আছে আৰু আমাৰ নামদলৰ ভিতৰত আমাৰ বিশেষ আকৰ্ষণ আছে আমাৰ বৰঙাজুলিৰ বাপ বান্ধৱকে ইয়াতে আহি নাম কীৰ্তন কৰিব আৰু লগতে আমাৰ ধুবুৰী সত্ৰহলৰ পৰাও ভকত আহিব, ভকত আহি ইয়াত নাম প্ৰসংগ কৰিব। এইদিনে আমাৰ বিশেষ আকৰ্ষণ আছে আপোনাৰ 24 তাৰিখৰ পৰা 26 তাৰিখলৈকে। কি ক'লে কাৰ্যকৰী হ'ব। DB নিউজৰ বিয়লি বাতৰি ইমানেই আছিল আৰু অধিক বা বাতৰিৰ বাবে চাই থাকিব DB নিউজ।